নমস্কাৰ ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। চাবিদেউসকল, পিতৃ মাতৃ বন্দনা ইতিমধ্যে হয়তো আপোনালোকে যি আবেদন কৰিছে বা এপ্ৰুভ কৰাইছে আৰু এই পিতৃ মাতৃ বন্দনাৰ সম্পৰ্কত আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এটা বিশেষ গুৰুত্বপূৰ্ণ পোষ্ট উল্লেখ কৰিছিল আৰু সেই পোষ্টটোৰ বিষয়ে আজি অকণমান ক'বলৈ চেষ্টা কৰিম। একেবাৰে চমু ভিডিঅ' হ'ব আচলতে। তেখেতে উল্লেখ কৰি লিখিছে, পিতৃ মাতৃ বন্দনাৰ বাবে দুদিনৰ বিশেষ বন্ধ কেৱল সেই চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰযোজ্য যিসকলে অসম চৰকাৰৰ বন্ধসূচী অনুযায়ী বন্ধ পায়। কলেজ শিক্ষকে নিজ নিজ বিশ্ববিদ্যালয়ৰ বন্ধৰ সূচী অনুসৰণ কৰে, সেয়ে তেওঁলোকে এই বিশেষ বন্ধৰ আওতাত নপৰে। সাধাৰণতে কলেজ শিক্ষকৰ লগতে বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীয়ে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ তুলনাত অধিক বন্ধ লাভ কৰে। উদাহৰণস্বৰূপে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে দুৰ্গা পূজাৰ বাবে কেৱল 3 দিনৰ বন্ধ পায়, কিন্তু বিশ্ববিদ্যালয়ৰ বন্ধৰ তালিকাত দুৰ্গা পূজাৰ বাবে 10 দিনৰ ছুটি থাকে। গতিকে এটা অতি গুৰুত্বপূৰ্ণ কথা যে পিতৃ মাতৃ বন্দনাৰ যি আমাৰ বন্ধ বা বিশেষ ছুটি অসম চৰকাৰৰ শিক্ষা বিভাগে কৰ্মচাৰীসকলক দিছে প্ৰতিটো বিভাগৰ। গতিকে এই ক্ষেত্ৰত তেখেতে শিক্ষাৰ ক্ষেত্ৰত জড়িত থকা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে অধ্যাপকসকলৰ ক্ষেত্ৰত উল্লেখ কৰি লিখিছে যে সেইকাৰণে তেখেতে উল্লেখ কৰিছে যে কলেজ শিক্ষকসকলে আচলতে এই বন্ধৰ যি আওতা সেই আওতালৈ নাহিব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু আমিবোৰ যিহেতু শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয়ত কৰ্মৰত, গতিকে আপুনি যদি এই ছুটি আবেদন কৰিছে নিশ্চয়কৈ পাব, কিন্তু কলেজৰ শিক্ষকসকলে এই ছুটি নাপায় বুলি তেখেতে উল্লেখ কৰিছে। এইখিনিয়ে আছিল কথা। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।